যিহেতু যোৱাকালি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মন্ত্ৰীসভাত ইতিমধ্যে 12গৰাকীকৈ মন্ত্ৰী কেবিনেট মিনিষ্টাৰ হিচাপে যি নাম ঘোষণা কৰিলে, তাৰ পৰাই ইতিমধ্যে মৰাণ আৰু মটক জনগোষ্ঠীৰ কেওটা সংগঠনে একত্ৰিত হৈ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ ইতিমধ্যে 48 ঘণ্টাৰ বন্ধ ঘোষণা কৰা হৈছে। এই কাৰণেই বন্ধ ঘোষণা কৰিছে যিহেতু মৰাণ আৰু মটক জনগোষ্ঠী ইতিমধ্যে ৰাজনৈতিকভাৱে নিশেষ কৰাৰ এক প্ৰচেষ্টা এইখন চৰকাৰে কৌশলগতভাৱে প্ৰচেষ্টা কৰিছে আৰু ইয়াৰ বিৰুদ্ধে আমি আচলতে এই দুদিনীয়া কাৰ্যসূচীৰে আমি অসম বন্ধ দিবৰ কাৰণে তথা ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলা বন্ধ দিবৰ কাৰণে ইতিমধ্যে কালি সংবাদমেল যোগে আমাৰ কেন্দ্ৰীয় নেতৃত্ববৰ্গই ইতিমধ্যে ঘোষণা কৰিছে। ইতিমধ্যে আমি হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়াৰ নেতৃত্বাধীন চৰকাৰখনক জনাব বিচাৰিছোঁ যে ইতিমধ্যে 5বাৰকৈ বিধায়ক দখল কৰিবলৈ সক্ষম হোৱা শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়া ডাঙৰীয়াক ইতিমধ্যে যিহেতু মন্ত্ৰিত্ব প্ৰদান কৰিম বুলি ইতিমধ্যে চৰকাৰখনে আৰু হিমন্ত বিশ্ব শৰ্মাদেৱে ইতিমধ্যে বাৰম্বাৰ অৱগত কৰি আহিছিলে, কিন্তু কালি যিখন ইতিমধ্যে নাম ঘোষণা কৰিলে সেই লিষ্টখনত ইতিমধ্যে কিন্তু আমাৰ শদিয়া সমষ্টিৰ বিধায়ক বলিন চেতিয়াদেৱৰ নাম ইতিমধ্যে নাই আৰু অন্য বিধায়কসকলৰ নাম আছে। আমি সংগ্ৰামৰ থলী কাকপথাৰৰ পৰা ইতিমধ্যে আমি অৱগত কৰিব বিচাৰিছোঁ, আগন্তুক দিনত যদি আমাৰ দাবীসমূহ পূৰণ নকৰে এইখন চৰকাৰৰ বিৰুদ্ধে কিন্তু তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবৰ বাবে ইতিমধ্যে সমগ্ৰ তিনিচুকীয়া আৰু কাকপথাৰ মৰাণ আৰু মটক জনগোষ্ঠী ৰাইজ ঐক্যবদ্ধ হৈ আছে। সেয়েহে আমি পুনৰবাৰ অনুৰোধ জনাইছোঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ, আপুনি অতি শীঘ্ৰে আমাৰ মটক আৰু মৰাণ জনগোষ্ঠীৰ যিকোনো এজন বিধায়কক ইতিমধ্যে আপুনি আপোনাৰ মন্ত্ৰিত্ব প্ৰদান কৰিবৰ বাবে আমাৰ ফালৰ পৰা আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।